মুখখনত আপোনাৰো এটাও দাগ নাথাকে, লগতে খুব সুন্দৰ এটা গ্লো পৰিব। পাৰ্লাৰত ফেচিয়েল কৰাৰ নিচিনা খুব সুন্দৰ আপোনালোকৰ মুখখনত শাইনিং কৰিব। এই পদ্ধতিখিনি যদি আপোনালোকে ব্যৱহাৰ কৰে ঘৰুৱা পদ্ধতিৰে, যিহেতুকে পূজা আহিছে, গতিকে পূজাৰ সময়ত নিজক অকণমান ধুনীয়াকৈ ৰখাটো বা সজাই পৰাই ৰখাটো, অকণমান যত্ন লোৱাটো বহুত বেছি দৰকাৰ নহয়নে? আৰু সকলোৱে বিচাৰেও। গতিকে পলম নকৰি বস্তুখিনি আপোনালোকক চিনাকি কৰাই দিওঁ। আপোনালোকে যদি এই পদ্ধতিৰে ব্যৱহাৰ কৰে যথেষ্টখিনি উপকৃত হ'ব, কিয়নো মই যিহেতুকে প্ৰায় বস্তু নেচাৰেল বস্তুৱে ব্যৱহাৰ কৰোঁ, কোনো ধৰণৰ বজাৰৰ বস্তু তেনেকৈ ইমান ব্যৱহাৰ নকৰোঁ, ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰোঁ। গতিকে প্ৰথম পদ্ধতিটো হৈছে আপোনালোকক লাগিব বেচন, যিটো বেচনটো চিনি পায়েই সকলোৱে। বেচন এচামুচ ল'ব, ইচ্ছা কৰিলে বস্তুখিনি আপোনালোকে ৰেডি কৰি থৈ দিবও পাৰে ফ্ৰিজত এসপ্তাহলৈকে, যদিহে সদায় মানে বস্তুটো বনাই থাকিবৰ কাৰণে দিগদাৰ হয়। এচামুচ বেচন, মৌজোল এচামুচ ল'ব, যিটো হানি, মৌজোল এচামুচ, বেচন এচামুচ, লগতে তাত আপোনালোকে গোলাপ জল দিব এচামুচ, আৰু তাত আপোনালোকে ব্যৱহাৰ কৰিব এলোভেৰা জেল অকণমান আধা চামুচ। এই গোটেইখিনি বস্তু খুব সুন্দৰকৈ মিহলি কৰিব, কৰি পেলাই তাত কেঁচা আলুৰ ৰস এচামুচ দি দিব। কেঁচা আলুৰ ৰসে আমাৰ স্কিনটো খুব সুন্দৰ দাগ নোহোৱা কৰিব, লগতে স্কিনখন গ্ল' কৰাত সহায় কৰিব। কেঁচা আলুৰ ৰস এচামুচ দি পেলাই খুব সুন্দৰকৈ মিহলি কৰি এটা পেক বনাব। বনাই পেলাই আপোনালোকে স্কিনত এনেকৈ লগাব, মাছাজ কৰাৰ নিচিনাকৈ 5 মিনিট সময় এনেকৈ খুব সুন্দৰকৈ মাছাজ কৰাৰ নিচিনাকৈ লগাই পেলাই আপোনালোকে 20 মিনিট সময় ৰাখিব। আৰু 20 মিনিট সময় ৰাখি পেলাই আপোনালোকে খুব সুন্দৰকৈ পৰিষ্কাৰ পানীৰে ধুব। ফেচ ৱাছো কৰিব পাৰিব, একো প্ৰব্লেম নাই। এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ নাইট কেয়াৰ। এইটো আপোনালোকে দিনত লগাব, সন্ধিয়াও লগাব পাৰে, একো কথা নাই। আৰু ৰাতি শোৱাৰ আগত আপোনালোকে মই এতিয়া যিটো ক'ম সেইখিনি ব্যৱহাৰ কৰিব। তাৰ বাবে আপোনালোকক লাগিব গ্লিচাৰিন। গ্লিচাৰিন আপোনালোকে এচামুচ ল'ব, খুব সুন্দৰকৈ কণ্টেইনাৰ এটাত বনাই থ'বও পাৰে। যদি আপোনালোকে এসপ্তাহ ব্যৱহাৰ কৰে, ৰিজাল্ট দেখি আপোনালোকে আচৰিত হ'ব। গ্লিচাৰিন এচামুচ, লগতে তাত নাৰিকল তেল এচামুচ, পেৰাচুট নাৰিকল তেলৰ কথাই কৈছোঁ যিহেতু মই নিজে ব্যৱহাৰ কৰোঁ। পেৰাচুট নাৰিকল তেল এচামুচ, আৰু গোলাপ জল তাত দিব 2 চামুচ। 2 চামুচ গোলাপ জল, তাৰপিছত পেৰাচুট নাৰিকল তেল এচামুচ, গ্লিচাৰিন, লগতে এলোভেৰা জেল আপোনালোকে তাত দিব এচামুচ। এই গোটেইখিনি বস্তু খুব সুন্দৰকৈ মিহলি কৰিব। মিশ্ৰণ কৰি পেলাই আপোনালোকে এটা কণ্টেইনাৰত ভৰাই থ'ব, আৰু ৰাতি শোৱাৰ আগত খুব সুন্দৰকৈ অকণমান লৈ পেলাই আপোনালোকে মাছাজ কৰাৰ নিচিনাকৈ লগাই থ'ব স্কিনখনত। আপোনালোকৰ যদি চকুৰ কলা আছে, চকুৰ গুৰিত কলা দাগ, সেয়াও আপোনালোকৰ নোহোৱা হোৱাত সহায় কৰিব। লগতে আপোনালোকৰ যদি স্কিনখন একেবাৰে শুকান হৈ গৈছে আৰু লগতে উজ্জ্বল নোহোৱা হৈছে, তেতিয়াহ'লে এনেকৈ আপোনালোকে এসপ্তাহ ব্যৱহাৰ কৰক। ৰিজাল্ট দেখি আপোনালোকে নিজে আচৰিত হ'ব। আৰু পূজালৈ বুলি পাৰ্লাৰত গৈ বা ক'ৰবাত গৈ ফেচিয়েল কৰাৰ কোনো ধৰণৰ প্ৰয়োজনেই নাই। এনেকৈ ঘৰুৱা পদ্ধতি অৱলম্বন কৰিব। এইটো হৈছে ৰাতি আপোনালোকে শোৱাৰ আগত লগোৱা পদ্ধতি। এই দুটা ব্যৱহাৰ কৰিব। আৰু এটা পদ্ধতি কৈ দিওঁ, যদিহে কাৰোবাৰ কলা কলা দাগ আছে বা ধৰি লওক বগা চৰমৰ সমস্যা আছে, তেতিয়াহ'লে আপোনালোকে যিটো আমাৰ তুলসী আছে, তুলসীৰ উপকাৰিতা সকলোৱে জানে, তাৰ পৰা কোনো ছাইড এফেক্ট নাই সেইটোও জানে। তুলসী আপোনালোকে পিচিব, তুলসী পিচি পেলাই তাত আপোনালোকে মৌজোল এচামুচ দিব। তুলসীখিনি ৰস উলিয়াই লৈ মৌজোলখিনি দি খুব সুন্দৰকৈ দুয়োবিধ বস্তু মিহলি কৰি লগাব। আপোনালোকৰ যদি বগা চৰম আছে, কলা চৰম আছে, আৰু লগতে যদিহে আপোনালোকৰ স্কিনখনত বিভিন্ন কলা কলা দাগ আছে, তেতিয়াহ'লে একেবাৰে আপোনালোকৰ নোহোৱা হ'ব। আশা কৰোঁ ভিডিঅ'টিয়ে যথেষ্টখিনি উপকৃত কৰিব, আৰু মোক জনাব কেনেকুৱা পালে। যিহেতু নেচাৰেল বস্তু, কোনো ধৰণৰ ইয়াৰ পৰা ছাইড এফেক্ট নাই, ক্ষতি নাই, গোটেইখিনি বস্তুৱে ঘৰুৱা বস্তু। এৰিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।